কথা নাৰাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি হৈ ৰ'ল। আজি এক বছৰ পাৰ হৈ গ'ল, আজিলৈকে সেই দলংখন মুখ্যমন্ত্ৰী যি প্ৰতিশ্ৰুতি দি গ'ল, প্ৰতিশ্ৰুতি হৈয়ে থাকিল। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিয়ে প্ৰায় এটা বছৰ গৰকিলে। অসাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। প্ৰায় এটা বছৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগৰবেৰাৰ DBRP পাৰঘাটত পকী দলং নিৰ্মাণৰ উদ্দেশ্যে কৰিছিল এক বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ প্ৰায় এটা বছৰ পাৰ হোৱাৰ পাছতো নগৰবেৰাৰ DBRP পাৰঘাটত জলাজলিৰ ওপৰত নিৰ্মাণ কৰা নহ'ল পকী দলং। দলং নিৰ্মাণৰ কথা বাদেই দিয়ক, আজি কুপতি দেখা নগ'ল লোক নিৰ্মাণ বিভাগৰ ন্যূনতম কুচকাৱাজো। উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুন্তলীৰ নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিল। যোৱা লোকসভা নিৰ্বাচনত জনসভাত ঘোষণা কৰিছিল যে নিৰ্বাচনৰ পিছতেই আমি নগৰবেৰা দলংখন RCC ৰূপে ৰূপান্তৰিত কৰিম। ইয়াৰ উপৰিও বক সমষ্টিৰ সন্মানীয় বিধায়িকা বাইদেউ তেখেতসকলে বিধানসভাৰ মজিয়াত বাৰম্বাৰ উত্থাপন কৰিছিল এই নগৰবেৰা দলংখন হ'ব লাগে। এতিয়াও আমি তাৰ কোনো গুৰুত্ব দেখা নাই। সেয়ে আমি নগৰবেৰা অঞ্চলবাসী ৰাইজে তেখেতসকলৰ ওচৰত অনুৰোধ জনাইছোঁ, তেখেতসকলে অনতিপলমে আমাৰ এই বৃহৎ অঞ্চলৰ স্বাৰ্থৰ খাতিৰত এটা যাতায়াতৰ সুবিধা কৰি নিৰ্বাচন শেষ হ'ব 7 তাৰিখে আৰু 8 তাৰিখে নগৰবেৰাৰ DBRP পাৰঘাটলৈ যাব অভিযন্তা। কিছুদিনৰ পাছতে নিৰ্মাণ কৰা হ'ব পকী দলং। কিন্তু অসাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। পিছে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনীৰ টোপ হৈ ৰ'ল। আজি কুপতি নহ'ল দলং, সেয়ে ক্ষোভিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। কিয়নো অৰ্ধশতাধিক ৰাইজে দলঙৰ অভাৱত জমৰ যন্ত্ৰণা ভুগি অধিক ভাড়া ভৰি পাৰ হ'ব লাগে জলাজলি নদী। শীঘ্ৰেই এই স্থানত এখন পকী দলং নিৰ্মাণ কৰি বৰপেটা আৰু কামৰূপৰ প্ৰায় লক্ষাধিক ৰাইজৰ অন্যতম জ্বলন্ত সমস্যা সমাধান কৰিবলৈ ৰাইজে দাবী জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ নগৰবেৰাত যাতায়াতৰ যিটো অসুবিধা সেইটো আমি স্থানীয় মানুহে গম পাওঁ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, অনতিপলমে এইখন দলং পকীকৰণ কৰি দিব লাগে। বাৰিষাৰ আগতে এই কাঠৰ ব্ৰিজখন কিঞ্চিত ৰিপেয়াৰিং কৰি যাতে আমি যাতায়াতৰ অলপ সুবিধা হয় তাৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী যোৱা লোকসভা নিৰ্বাচনত জনসভাত ঘোষণা কৰিছিল যে নিৰ্বাচনৰ পিছতেই আমি নগৰবেৰা দলংখন RCC ৰূপে ৰূপান্তৰিত কৰিম। ইয়াৰ উপৰিও বক সমষ্টিৰ সন্মানীয় বিধায়িকা বাইদেউ তেখেতসকলে বিধানসভাৰ মজিয়াত বাৰম্বাৰ উত্থাপন কৰিছিল এই নগৰবেৰা দলংখন হ'ব লাগে। এতিয়াও আমি তাৰ কোনো গুৰুত্ব দেখা নাই। সেয়ে আমি নগৰবেৰা অঞ্চলবাসী ৰাইজে তেখেতসকলৰ ওচৰত অনুৰোধ জনাইছোঁ, তেখেতসকলে অনতিপলমে আমাৰ এই বৃহৎ অঞ্চলৰ স্বাৰ্থৰ খাতিৰত এটা যাতায়াতৰ সুবিধা কৰি দিব লাগে। ইয়াৰ উপৰিও আপোনাৰ নগৰবেৰা কলেজ, প্ৰাইভেট স্কুল, থানা, মেডিকেল আদিত অহাৰ কাৰণে বিভিন্ন মানুহৰ বিভিন্ন সমস্যা হয়। গতিকে এই সমস্যাবিলাক অনতিপলমে সমাধান কৰি দিয়াৰ কাৰণে আমি অঞ্চলৰ ৰাইজৰ সেইটো দুৰ্ভাগ্য নেকি ক'ব নোৱাৰিম যে কেইবাবাৰো নহয় বাৰম্বাৰ বিধানসভাত আমাৰ এই স্থানীয় বিধায়িকা ডাঙৰীয়াই আমাৰ এই অঞ্চলৰ জলজলিৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰাৰ কথা উত্থাপন কৰি আহিছে। তাৰপিছতো যোৱা লোকসভাৰ আগত আমাৰ সন্তুলিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহি নিজে ঘোষণা কৰি দি গ'ল যে অচিৰেই এই জলজলিৰ ব্ৰিজখন এখন কংক্ৰিট ব্ৰিজলৈ ৰূপান্তৰ কৰিব। কিন্তু আজি এক বছৰ পাৰ হৈ গ'ল, আজিলৈকে সেই দলংখন মুখ্যমন্ত্ৰী যি প্ৰতিশ্ৰুতি দি গ'ল, প্ৰতিশ্ৰুতি হৈয়ে থাকিল। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক আহ্বান জনাইছোঁ, অচিৰেই যাতে আমাৰ এই জলজলিৰ ওপৰত দলংখন কংক্ৰিট ব্ৰিজ এখন দি আমাৰ এই অঞ্চলৰ যি ডাঙৰ সমস্যা স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা কৃষিজীৱী ৰাইজ তথা ৰোগীসকলৰ যি কষ্ট, এই কষ্টৰ ওপৰত লক্ষ্য ৰাখি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই ব্ৰিজখন কংক্ৰিট ব্ৰিজলৈ ৰূপান্তৰিত কৰে তাৰ কাৰণে আমি এই দলংখন আচলতে ক'ৰ পৰা ক'লৈকে হ'ব লাগে? চাওক, এই দলংখন একচুৱেলি আমাৰ নগৰবেৰা বজাৰ তথা পাহাৰপাৰা বুলি ক'লে ইফালে আমাৰ সন্তুলি টোপামাৰী বখুৰা দিয়া